মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান। আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলোঁ যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ সাহায্য আৰু 1 লাখ টকাৰ ঋণ, কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব। তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব। 2 লাখ টকালৈকে যোৱাৰ 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ। তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম ছেপ্টেম্বৰ অক্টোবৰ মাহত। কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে, বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেণ্টৰিং কৰিব পাৰোঁ ভাল কাম কৰাৰ কাৰণে, সেইকাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলোঁ আৰু CM ফেলোসকলে এই সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে, ফলো আপ কৰে। এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CM AAA পোৱা যুৱক যুৱতীয়ে চিৰিয়াছলি কাম কাজ কৰা দেখা পাইছোঁ। ইনফেক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলোঁ। তেওঁ মোক কৈছিলে যে CM AAAৰ দ্বিতীয় ইনষ্টলমেণ্টটো কেতিয়া দিব? মই ক'লোঁ, বাবা তুমি তেতিয়া পাবা যেতিয়া এই 1 লাখ টকাৰ ভাল ব্যৱহাৰ হয়। বোলে মোক তেওঁ ক'লে যে দাদা 1 লাখ টকা মই নিজৰ পৰা আৰু আপোনাৰ পৰা পোৱা 1 লাখ 2 লাখ টকা মই ইতিমধ্যে লগাই কাম আৰম্ভ কৰিছোঁ আৰু মোৰ ব্যৱসায় ভালো হৈছে। গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছোঁ যে এই 2 লাখ টকা চিট কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰোঁ। সেই প্ৰক্ৰিয়াটো চলি থাকোঁতেই আমি যিহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলোঁ, আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলোঁ। ইয়াৰ নিয়মটো হ'ল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে, ৰেজিষ্ট্ৰেশ্যন কৰে। 75,000 ঋণৰ বা লোনৰ বা সাহায্যৰ বিপৰীতে প্ৰায় 1.5 লাখ যুৱক যুৱতীয়ে এইবাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে। একজেক্ট যদি সংখ্যাটো আমি ক'ব যাওঁ, 1,62,000 যুৱকে এই আঁচনিখনত পঞ্জীয়ন কৰিছে আৰু এই পঞ্জীয়ন আমি 2024 চনৰ 18 অক্টোবৰৰ পৰা 18 নৱেম্বৰলৈকে লৈছিলোঁ। এতিয়া কথাটো হ'ল যে এই 1,62,000 আবেদনকাৰীয়ে প্ৰথম পঞ্জীয়ন কৰিলে, পঞ্জীয়নৰ পিছত কি কাম কৰিব, তেওঁলোকৰ প্ৰজেক্ট কি, এই গোটেই কথা জনাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আজি আমি এই ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো মুকলি কৰি দিছোঁ আৰু ই এমাহৰ বাবে খোলা থাকিব। এই এমাহৰ ভিতৰত 1,62,000 যুৱক যুৱতী যোনে পঞ্জীয়ন কৰিছিল তেওঁলোকে আবেদন কৰিব লাগিব। আবেদনত অলপ ডিটেইলছ লাগিব আৰু আবেদন কৰাৰ পিছতে আমি তেওঁলোকৰ ইণ্টাৰভিউ আৰম্ভ কৰিব পাৰিম। 1,62,000ৰ ভিতৰত 75,000 যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম। তাৰমানে 2:1 দুজনৰ বিপৰীতে এজনে ঋণ পাব। আজি
আমি পৰ্টেলটো মুকলি কৰি দিলোঁ সকলোৱে ইতিমধ্যে পঞ্জীয়ন কৰিছে তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিকেলি মেছেজো আমি তেওঁলোকক পঠাই দিম গোটেই 1,62,000 জনক যে পঞ্জীয়নৰ পৰ্টেল মুকলি কৰা হ'ল পঞ্জীয়ন হ'ল এতিয়া এপ্লিকেশ্যনৰ পৰ্টেল মুকলি কৰা হ'ল তেওঁলোকে মোবাইলত মেছেজো পাব সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব যাতে 1,62,000 যুৱকক আমি পঞ্জীয়নলৈকে আনিব পাৰোঁ 25,000 75,000 এই দুইটা আঁচনি যদি আমি সফল কৰিব পাৰোঁ আৰু টকা পইচাৰ যদি অপব্যয় হোৱাৰ বাতৰি নাহে তেতিয়াহ'লে ভৱিষ্যতে আৰু 1 লাখ যুৱক যুৱতীৰ কাৰণে আমি ৰাস্তা খুলি থৈছোঁ গতিকে এই আঁচনিখন সফল হোৱাটো অতিকে প্ৰয়োজনীয়